আনাৰসৰ বাবে বিখ্যাত গোৱালপাৰা জিলাৰ এখন গাঁও। গাঁওখনৰ নাম নলংগা পাহাৰ। পাহাৰীয়া গাঁওখনৰ ৮০টা গাৰো সম্প্ৰদায়ৰ পৰিয়ালে বহু বছৰৰ পৰা মাটি কঁঠালৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। ইয়াতে আমি ৮০ পৰিয়ালে আছে, ৮০ ঘৰ মানে আছে। তাতে আমি প্ৰতিজনে মানে আনাৰস খেতি আছে। আনাৰস খেতিৰ ওপৰত নিৰ্ভৰ হয়। আমি ইয়াতো আৰু খেতি পথাৰ নাই, পাহাৰৰ ওপৰত ক'ত খেতি পথাৰ আছে, ধান খেতিটো নাই। আমি বাগান কৰি আমি নিৰ্ভৰ। কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ মাটি কঁঠাল অথবা আনাৰস অসমৰ ভিতৰতে অতি মিঠা আৰু সোৱাদযুক্ত বুলি জনাজাত। গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ উপৰি বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীৰ লগতে বহিৰাজ্যলৈও ৰপ্তানি হয় নলংগা পাহাৰৰ আনাৰস। মিঠা ভাল, মিঠাৰ কাৰণত গ্যাৰাণ্টি। গ্ৰাহকে এই নলংগাৰ আনাৰসে বিচাৰে, গম পোৱা মানুহবিলাক এইবিলাক জানে মিঠা হয় বুলি, সিহঁতে বিচাৰে, নাজানা মানুহেতো নিবিচাৰে। বাহিৰৰ পৰা বেপাৰী আহে, আহে। ক'ৰ পৰা আহে? বেপাৰী ইফালে আগিয়াত অহাৰ পিছত বৰপেটা, এইফালে অভয়পুৰীৰ ফালৰ পৰাই আহে। উল্লেখযোগ্য যে নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো পূৰ্বৰ পদ্ধতিৰে আনাৰসৰ খেতি কৰি আহিছে। লগতে বজাৰতো আনাৰসৰ চাহিদা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। গোৱালপাৰাৰ পৰা ৰাছিদুল হুছেইন, বাতৰি বিভাগ, DD অসম।